ডিব্ৰুগড়ত প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰতিবাদী কাৰ্যসূচী শিক্ষক সন্মিলনীৰ আহ্বানত শিক্ষা বিষয়া কাৰ্যালয় ঘেৰাও কৰি সাব্যস্ত কৰে এই প্ৰতিবাদী কাৰ্যসূচী ৰাজ্যৰ আন প্ৰান্তৰ দৰে আজি ডিব্ৰুগড়ত প্ৰাথমিক শিক্ষক সন্মিলনীয়ে শিক্ষা বিষয়া কাৰ্যালয় ঘেৰাও কৰি কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰা আৰু স্নাতক শিক্ষকৰ পৰা কাহিনীয়া ৮৭০০ টকা গেট পে ঘূৰাই দিয়া আদি দাবীত এই কাৰ্যসূচী ৰূপায়ণ কৰে আৰু প্ৰতিবাদী শিক্ষকসকলে আমাৰ দাবী ন্যায্য দাবী প্ৰাথমিক শিক্ষক সন্মিলনী জিন্দাবাদ শিক্ষক ঐক্য জিন্দাবাদ ঘূৰাই নিয়া গেট পে আদায় দিয়ক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰাথমিক শিক্ষক সন্মিলনী দীৰ্ঘদিনীয়া দাবী ৩৭ বাৰ বিভিন্ন পৰ্যায়ত চৰকাৰৰ লগত আলোচনা কৰা হৈছে শিক্ষা বিভাগৰ লগত আলোচনা কৰা হৈছে যে প্ৰধান শিক্ষকৰ পদ অসমত প্ৰাইমেৰী বিদ্যালয়ত নাই তাৰোপৰি আমি লগতে গ্ৰেজুৱেট টিচাৰসকলক এলপি যিসকল স্নাতক শিক্ষক তেওঁলোকক ৮৭০০ টকা ৭ মাহে দিয়াৰ পিছত কাঢ়ি লৈ যোৱা হৈছে আৰু সেইটো আমি দিবৰ কাৰণে আমি দাবী জনাইছোঁ ইতিমধ্যে আমি যি কথা গম পাইছোঁ আপোনালোকৰ ভাষ্য অনুসৰি মুখ্যমন্ত্ৰীৰ পৰা পাছ হৈ যোৱাৰ পাছত ফাইলটো তেওঁ ৰখাই থোৱা কথা এটা আহি পৰিছে এইখিনি কিমানখিনি বিত্ত বিভাগলৈ মুখ্যমন্ত্ৰীৰ লগত যোৱা ডিচেম্বৰ মাহৰ ৩০ তাৰিখে হোৱা আলোচনাত মুখ্যমন্ত্ৰীয়ে বিত্ত বিভাগক নিৰ্দেশ দিছিল যে যিমান পাৰি সোনকালে এই দাবী দুটা পূৰণ কৰি দিব লাগে কিন্তু কি ৰহস্যজনক কাৰণত বিত্ত বিভাগৰ পৰা সেই কামটো আজি তাৰিখলৈকে হোৱা নাই গতিকে আমি তাৰ কাৰণে আমি অতি দুখিত আৰু ইয়াৰ পিছতে জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ জৰিয়তে ৰাজ্য শিক্ষামন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে এইসকল প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকে অসমৰ যিখন বৰ্তমানৰ চৰকাৰ এই চৰকাৰখনে আমি বাৰম্বাৰ তেখেতসকলক আমি আমাৰ অনুৰোধ জনোৱাৰ পিছতো দাবী জনোৱাৰ পিছতো তেখেতসকলে আমাক আজি তাৰিখলৈকে কোনো ধৰণৰ সদিচ্ছা প্ৰকাশ কৰা নাই শেহতীয়াভাৱে আমি জানিব পাৰিছোঁ অসমৰ বৰ্তমানৰ শিক্ষামন্ত্ৰী তথা বিত্তমন্ত্ৰী মহোদয়ে তেখেতে ইচ্ছাৰ অভাৱ অনুভৱ কৰিছে বুলি আমি বাৰে বাৰে উপলব্ধি কৰিছোঁ এইকাৰণেই তেখেতক আমি বাৰে বাৰে অনুৰোধ জনোৱাৰ পিছতো তেখেতে আজি তাৰিখলৈকে আমাৰ প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ কাৰণে ১৯৮২ চনৰ পৰা যি দাবী জনাই আহিছোঁ তেখেতসকলে আজি তাৰিখলৈকে আমাক সদিচ্ছা প্ৰকাশ কৰা নাই আৰু যদিহে তেখেতসকলে আমাক প্ৰাথমিক বিদ্যালয়সমূহত মুৰব্বীবিহীনভাৱে চলাৰ এটা চিন্তা চৰ্চা কৰিছে তেখেতসকলে স্পষ্টকৈ আমাক জনাওক সহকাৰী শিক্ষকৰ দ্বাৰা আমি ছাত্ৰ ছাত্ৰীসকলক শ্ৰেণী কাৰ্যৰ জৰিয়তে আমি তেখেতসকলক ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক দিশত আগবঢ়াই নিব পাৰিম আমি প্ৰধান শিক্ষকজনে প্ৰধান শিক্ষকৰ যাৱতীয় যিবিলাক তথ্য পাতিৰ পৰা আদি কৰি যিবিলাক দায়িত্ব কৰ্তব্য সেইখিনি নিষ্ঠাৰে আমি পালন কৰাৰ উপৰিও বিদ্যালয়খনত প্ৰৱেশ কৰাৰ লগতে চুইপাৰৰ কাম কৰিব লগা হয় গতিকে মধ্যাহ্ন ভোজনৰ যি যাৱতীয় ব্যৱস্থা কৰিছে তাৰ কাৰণে আটাইবিলাক সা সামগ্ৰী মজুত আছে নাই সেইখিনি তদাৰক কৰা আমি কাম ৰূপায়ণ কৰিব লগা হয় আকৌ লগে লগে সমান্তৰালভাৱে মানে প্ৰতিদিনাই আমি চৰকাৰক তথ্য যোগান ধৰিব লাগে এনেকুৱা ধৰণৰ ইমান বিশদ আমাক দায়িত্ব দিয়াৰ পিছতো আমাক যদি মৰ্যাদা প্ৰদান নকৰে নিশ্চিতভাৱে এই কাৰ্যক আমি মানি ল'ব নোৱাৰোঁ হয় আমাক চৰকাৰে দুটা কামেই কৰক হয় আমাক প্ৰধান শিক্ষক মৰ্যাদা প্ৰদান কৰক আৰু নহয় আমাক সহকাৰী শিক্ষক হিচাপে মৰ্যাদা দিয়ক প্ৰধান শিক্ষক আমাৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা উঠাই দিয়ক নিউজ ডেস্ক ৰিপোৰ্ট RVTV